এমহীয়া নাট কৰ্মশালাৰ অন্তত নাট প্ৰদৰ্শনৰ বাবে সাজু হৈছে জিৰচং থিয়েটাৰ। দুটা গল্পৰ আধাৰত নিৰ্মাণ কৰা এখন নাটক এবাৰ অভিনৱ প্ৰণালীৰে মঞ্চস্থ কৰিবলৈ ওলাইছে তেওঁলোকে। সেই অনুসৰি মঞ্চৰ তিনিওফালে বহিব কিছু দৰ্শক, তাৰ মাজত নাট্যশিল্পীসকলে পৰিদৰ্শন কৰিব বা পৰিৱেশন কৰিব নাটক। দৰ্শকে নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব নাটকখন। অসমৰ উপৰি মেঘালয়, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ নাট্য শিক্ষাৰ্থীয়ে কৰ্মশালাত লোৱা প্ৰশিক্ষণৰ অন্তত সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক জয়ন্ত মাধৱ বৰাৰ দুটি গল্পৰ আধাৰত নিৰ্মিত আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আৰু বিছমিল্লা খাঁ বঁটা প্ৰাপক ৰবিজিতা গগৈয়ে পৰিচালনা কৰা নাট ডাৱৰৰ সিপাৰৰ চিলিকন ভেলী অহা 20 আৰু 21 জুলাইত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰদৰ্শন কৰিব। গুৱাহাটীৰ জিৰচং থিয়েটাৰ আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ যুটীয়া উদ্যোগত জিৰচং থিয়েটাৰৰ এমহীয়া কৰ্মশালাৰ আজি অন্ত পৰে। মই জানিছিলোঁ ফুটুৱাটো যে কিবা না কিবা ভুল কৰিবই মানে। ভুল মানে স্পেলিঙত নহয়। কোনে যাব হাক দিছে যাবি আকৌ এমুনা ভৰা আনি বুজিলি ও বা এক ঘৰ বস্তু ঘৰ দেখো আনছিনা হে আনন্দ এৰা হয় দে কি ভাবনা মই খালি হাতমান বনাইছিলো হাবান পৰ দুইজনে লৈ আহিছ মই যেনেকুৱা মোৰ সোনাও তেনেকুৱা ইতাহি মাৰিবা কেতিয়া ক'ত গুচি যায় তোৰ সোনাটো তাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু জিৰচং থিয়েটাৰৰ যুটীয়া উদ্যোগত কামৰূপ নাট্য সমিতিৰ সহযোগত আমি এইবাৰ গৰমৰ বন্ধৰ সময়ত এটা 30 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিলোঁ আৰু এই কৰ্মশালাটোত অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে। এতিয়া আমি আমাৰ কৰ্মশালাটোৰ প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ। অহা কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ 20 জুলাই আৰু 21 জুলাই তাৰিখে আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত এখন নাটক উপস্থাপন কৰিবলৈ ওলাইছোঁ। নাটকখন আচলতে তেওঁলোকে গোটেই কৰ্মশালাটোত কি শিকিলে সেই বিষয়খিনিক সামৰি এই কৰ্মশালাটোৰ অন্তত নাটকখন কৰা হ'ব। অসমৰ এজন প্ৰখ্যাত গল্পলেখক, সাহিত্য একাডেমীৰ বঁটা বিজেতা জয়ন্ত মাধৱ বৰাদেৱৰ দুটা গল্প, এটা হৈছে শামুক খোলাৰ ৰাতি আৰু আনটো হৈছে ঘাটৈ। এই দুয়োটা গল্পক মিলাই আমি এখন নাটক প্ৰস্তুত কৰিলোঁ আৰু নাটকখনৰ নাম দিলোঁ ডাৱৰৰ সিপাৰৰ চিলিকন ভেলী। সেই নাটকখন অহা কাইলৈ আমি সন্ধিয়া 6:30 বজাত আৰু পৰহিলৈ এটা 4:30 বজাত আৰু এটা 6:30 বজাত উপস্থাপন কৰিম।